হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপুনি সকলোৱে ভালে আছে। তো আজি মিলাইছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে অসমৰ মহিলাসকলৰ বাবে আহি গৈছে বহুত বহুত ভাল খবৰ। কিয়নো অসম চৰকাৰে নতুন আঁচনি মুকলি কৰা হৈছে। এই আঁচনিখনৰ জৰিয়তে আপোনালোকে প্ৰতি মাহে ৩,০০০ কোটি টকা লাভ কৰিব। তো আঁচনিখনৰ নাম হৈছে অন্নপূৰ্ণা আঁচনি। তো এই অন্নপূৰ্ণা আঁচনিখনৰ জৰিয়তে অসমৰ সকলো মহিলাই প্ৰতি মাহে ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ৩,০০০ কোটি টকা লাভ কৰিব। অৰুণোদয় বা PM কিষাণ বা চেল্ফ হেল্প গ্ৰুপৰ এইবোৰ বাদ দি এতিয়া নতুনকৈ আৰু এটা আঁচনি মুকলি কৰা হৈছে, যিটো আঁচনিৰ জৰিয়তে আপোনালোকে প্ৰতি মাহে ৩,০০০ কোটি টকা লাভ কৰিব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। তো যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছে, তো সেইসকলে এই আঁচনিখনত আবেদন কৰিব পাৰিবনে নাই? তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো এই আঁচনিখনত আবেদন কৰিবৰ কাৰণে আপোনাক কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কোনসকল মহিলাই এই আঁচনিখনত আবেদন কৰিব পাৰিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অন্নপূৰ্ণা আঁচনিখনত সকলো মহিলাই আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এই আঁচনিখনৰ ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব, বা প্ৰথমতে আপোনালোকে জানি লওক ইয়াৰ পিছত আবেদন কেনেকৈ কৰিব মই এইটো কাষত জনাই দি আছোঁ। তো এই আঁচনিখনত আপোনালোকে আবেদন কৰিবৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কোনসকল মহিলাই আঁচনিখনত আবেদন কৰিব পাৰিব, প্ৰথমতে আপোনালোকে ফুল ডিটেইলছটো জানি লওক। তো মোৰ ওচৰত এটা নটিফিকেশ্যন আছে, আপোনালোকে জানি লওক। আপোনালোকক দেখুৱাই আছোঁ, তো ইয়াতে মই পঢ়াই আপোনালোকক শুনাই আছোঁ। তো চাই ইয়াতে আপোনালোকে ওপৰত চাব পাৰিছে অসম চৰকাৰৰ অন্নপূৰ্ণা পৰ্টেল আৰু ইয়াৰ জৰিয়তে যোগ্য মহিলাই লাভ কৰিব প্ৰতি মাহে ৩,০০০ কোটি টকা। তো আপোনাৰ নিশ্চয় বুজি পালে, ৩,০০০ টকা লাভ কৰিব আৰ্থিক সাহায্য সন্দৰ্ভত। এক বিস্তৰ আৰু গুৰুত্বপূৰ্ণ তথ্য তলত দাঙি ধৰা হ'ল ৰাজ্যখনৰ মহিলাসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতা আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে, এইটো চাওক, নিশ্চিত কৰাৰ উদ্দেশ্যে চৰকাৰে এই বিশেষ পদক্ষেপ হাতত লৈছে। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে কোৱা হৈছে আবেদন প্ৰক্ৰিয়া আৰু আঁচনিৰ সবিশেষ। তো আবেদনৰ প্ৰক্ৰিয়াটো ইয়াতে জনাই দিয়া হৈছে আৰু সবিশেষটো ইয়াতে আপোনাক জনাই দিয়া হৈছে। তো চাই ইয়াতে আপোনালোকে অন্নপূৰ্ণা পৰ্টেলৰ জৰিয়তে চৰকাৰে হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ আৰু ডিজিটেল কৰি তুলিছে। ইয়াৰ ফলত যোগ্য মহিলাই কোনো মধ্যভোগী অবিহনেই পোনপটীয়াকৈ নিজৰ বেংক একাউণ্টত চৰকাৰী অনুদানৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। তো আপোনালোকে নিশ্চয় বুজি পালে, অসমৰ মহিলাসকলৰ বাবে বহুত বহুত ভাল খবৰ আহিছে। অসম চৰকাৰে নতুন আঁচনি মুকলি কৰা হৈছে। তো এই আঁচনিখনৰ জৰিয়তে আপোনালোকে ৩,০০০ কোটি টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো ইয়াৰ পিছত চাই আপোনালোকে ১ নম্বৰ চাইডত আবেদনৰ বাবে প্ৰয়োজনীয় অৰ্হতা আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো কোনসকল মহিলাই আবেদন কৰিব পাৰিব ইয়াতে আপোনাক স্পষ্ট জনাই দিয়া হৈছে। চাই আপোনালোকক মই দেখুৱাই আছোঁ। তো প্ৰথমটো এই আঁচনিৰ অধীনত ৩,০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিবলৈ আবেদনকাৰী মহিলাই নিম্নলিখিত ইয়াতে চৰ্তসমূহ পূৰণ কৰিব লাগিব। তো কি কি নিয়ম দিয়া হৈছে, কোনসকলে পাব ইয়াতে দিয়া হৈছে। প্ৰথম, স্থায়ী বাসিন্দা। আবেদনকাৰী মহিলাগৰাকী অসমৰ স্থায়ী বাসিন্দা হোৱাটো বাধ্যতামূলক। তো আপোনাৰ স্থায়ী বাসিন্দা হ'ব লাগিব, সেইসকল মহিলাহে লাভ কৰিব এই আঁচনিখনত টকা। তো আপোনালোকে নিশ্চয় বুজি পালে। প্ৰথমটো হ'ল আপোনাৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোকে আঁচনিখনত আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো তাৰপিছত চাই আপোনালোকে এতিয়া কৈছে অৰ্থনৈতিক স্থিতি। এটা আবেদনকাৰী উন্নত অৰ্থনৈতিকভাৱে পিছপৰা বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ BPL পৰিয়ালৰ হ'ব লাগিব। কোন পৰিয়ালৰ হ'ব লাগিব? BPL। যিসকল BPL হয় সেইসকলে আবেদন কৰিব পাৰিব। APL গৰাকী মহিলাই কিন্তু আবেদন কৰিব নোৱাৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। প্ৰথমটো হ'ল আপোনাৰ স্থায়ী বাসিন্দা হ'ব লাগিব, দ্বিতীয়তে আপোনাৰ BPL হ'ব লাগিব, দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে ৩ নম্বৰ চাইডে আপোনালোকে বেংক একাউণ্ট। ইয়াতে মহিলাগৰাকীৰ নিজৰ নামত এটা সক্ৰিয় বেংক একাউণ্ট থাকিব লাগিব, যিটো আধাৰ কাৰ্ডৰ সৈতে সংযোগ আধাৰ লিংকেড হৈ থকাটো জৰুৰী। তো ৩ নম্বৰ আপোনাৰ বেংক একাউণ্টখন লাগিব, আৰু সেই বেংক একাউণ্টখনত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থকা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব বা আপোনালোকে এই আঁচনিখনৰ টকা লাভ কৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ২ নম্বৰ চাইডে আপোনালোকে ইয়াতে প্ৰয়োজনীয় নথি পত্ৰ।
তো এতিয়া আপোনালোকে কি কি নথিপত্ৰ প্ৰয়োজন হ'ব মই আপোনালোকক জনাই আছোঁ। ইয়াতে 2 নম্বৰ প্ৰয়োজনীয় নথিপত্ৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ। পৰ্টেলত অনলাইন আবেদন কৰাৰ সময়ত তলত উল্লেখ কৰা নথিসমূহৰ প্ৰয়োজন হ'ব। তো কি নথিপত্ৰ লাগিব মই আপোনালোকক এটা এটাকৈ জনাই দি আছোঁ। তো প্ৰথমটো হ'ল আপোনাৰ আধাৰ কাৰ্ড। প্ৰথমটো আপোনাৰ আধাৰ কাৰ্ড, দ্বিতীয় নম্বৰটো আপোনাৰ ভোটাৰ ID, তৃতীয় নম্বৰটো হ'ল আপোনাৰ ৰেচন কাৰ্ড। তো আপোনাক নিশ্চয় বুজি পালে। প্ৰথম আপোনাৰ আধাৰ কাৰ্ডখন লাগিব, তাৰপিছত দ্বিতীয়তে ভোটাৰ IDখন লাগিব, তৃতীয়তে আপোনাৰ ৰেচন কাৰ্ডখন লাগিব, লগতে বেংক একাউণ্ট এইবোৰ আপোনাক লাগিব। তো আপোনাক নিশ্চয় বুজি পালে। তাৰপিছত আপোনালোকৰ কি ডকুমেণ্টছ লাগিব? ঠিকনাৰ প্ৰমাণপত্ৰ মানে PRC বা বাসিন্দাৰ প্ৰমাণপত্ৰ লাগিব। তো PRC এখন কিন্তু আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট, সেইটো আপোনাৰ প্ৰয়োজন হ'ব। তো এইটো কিন্তু বৰ্তমান অনলাইন আবেদন কৰিব পাৰে। যদি যিসকলৰ পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট নাই, তো আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে অনলাইন PRCখন, তো আপোনালোকে আবেদন কৰিব পাৰিব আৰু সেইখন আপোনালোকে অনলাইনে PRC চাৰ্টিফিকেটখন লাভ কৰিব। তো এই আবেদনৰ সময়সীমা কিন্তু আপোনালোকে আগষ্ট মাহলৈকে থাকিব। বহুদিন সময় আছে। তো যিসকলৰ PRC চাৰ্টিফিকেট নাই সেইসকলে সোনকালে অনলাইন বনাই ল'ব। যদি আপোনাক ভিডিঅ' লাগে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তো যিসকল মহিলাৰ PRC চাৰ্টিফিকেটখন নাই, তো সেইসকলক PRC চাৰ্টিফিকেটখন বনাব লাগিব। তো PRC চাৰ্টিফিকেটখন যদি বনাব বিচাৰে অনলাইন মাধ্যমেৰে, তো আপোনালোকে কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে PRC চাৰ্টিফিকেটখন অনলাইন মাধ্যমেৰে আপোনালোকে বনাই ল'ব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত চাইতে কোৱা হৈছে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি। তো বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাখন লাগিব। তাৰপিছত একাউণ্ট নাম্বাৰ আৰু IFC কোড স্পষ্টকৈ দেখা যায়। মানে যিটো আপোনাৰ বেংক পাছবুকখন প্ৰথম যিটো বেংক পাছবুকখন আপোনাৰ জেৰক্স কপি দিব, তেতিয়া আপোনাৰ তাতে আপোনাৰ স্পষ্ট যাতে একাউণ্ট নম্বৰ আৰু IFC কোডটো থাকে। যদি আপোনাৰ কিবা তেনেকুৱা দেখা নাযায়, আপোনাৰ যদি একাউণ্ট নম্বৰটো ভালকৈ বুজি নাপায় বা IFC কোডটো ভালকৈ বুজি নাপায়, তেনেক্ষেত্ৰত কিন্তু আপোনাৰ ৰিজেক্ট হৈ যাব। এইটো স্পষ্ট ইয়াতে কোৱা হৈছে, স্পষ্টকৈ দেখা যায় যাতে, সেইকাৰণে আপোনাৰ যিটো বেংক একাউণ্ট যিটো আছে, বেংক পাছবুক প্ৰথম পৃষ্ঠা যিটো আছে, সেইটো আপোনালোকে ভালকৈ জেৰক্স কৰি দিব লাগিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে কোৱা হৈছে পাছপোৰ্ট আকাৰৰ শেহতীয়া ফটো। ইয়াতে পাছপোৰ্ট আকাৰৰ ফটো লাগিব। ইয়াৰ পিছত মোবাইল নম্বৰ যিটো আধাৰ সৈতে লিংক হৈ আছে, ইয়াতে কি কোৱা হৈছে, আৰু আপোনাৰ মোবাইল নম্বৰটো লাগিব, যিটো মোবাইল নম্বৰ নেকি আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈ আছে। তো বৰ্তমান সময়ত যিসকলে ইয়াতে চিম বনায় বৰ্তমান সময়ত, কিন্তু আধাৰ কাৰ্ড নোহোৱালৈকে কিন্তু চিম বনাব নোৱাৰে। তো যিসকল আধাৰ কাৰ্ডেৰে চিম কাৰ্ড বনাইছে সেইসকলক লিংক কৰিব নালাগে, সেইটো অট'মেটিক লিংক হৈ আছে। কাৰণ আপোনাৰ আধাৰ কাৰ্ডেৰে আপোনালোকে চিমখন উলিয়াইছে, তো সেইকাৰণে আপোনাক লিংক কৰিব নালাগে। তো যিসকল পুৰণি আধাৰ কাৰ্ড যেতিয়া নাহিছিলে, তো সেইসকল যদি চিম কাৰ্ড এতিয়ালৈকে ইউজ কৰি আছে, তো সেইসকলক লিংক কৰিব লাগিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে কোৱা হৈছে কেনেকৈ আবেদন কৰিব। ইয়াতে স্পষ্ট ইয়াতে কেনেকৈ আবেদন কৰিব, ষ্টেপ বাই ষ্টেপ ইয়াতে এপ্লিকেশ্যন প্ৰচেছটো জনাই দিয়া হৈছে। তো ইয়াতে প্ৰথমতে চাওক, ইয়াতে আপোনালোকে যোগ্য মহিলাই ঘৰত বহিয়ে নিজৰ মোবাইল বা কম্পিউটাৰৰ সহায়ত অথবা নিকটৱৰ্তী অৰুণোদয় কেন্দ্ৰ, কমন ছাৰ্ভিচ চেণ্টাৰ CSC লৈ গৈ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। তো নিজেও পাৰিব, তো আপোনালোকে CSC চেণ্টাৰত গ'লেও আপোনালোকে পাৰিব, কমন ছাৰ্ভিচ চেণ্টাৰত আপোনালোকে গ'লেও আপোনালোকে পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে কোৱা হৈছে মন কৰিবলগীয়া বিষয়। চাওক আপোনালোকে ইয়াতে মন কৰিবলগীয়া বিষয়, আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপুনি এটা এপ্লিকেশ্যন একনলেজমেণ্ট নাম্বাৰ, আবেদন নম্বৰ লাভ কৰিব। কি কৰিব আপোনালোকে? একনলেজমেণ্ট এটা নম্বৰ পাব। যেতিয়া আপোনালোকে আবেদন কৰিব, তো আবেদন কৰাৰ ফাইনেল ছাবমিটত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত এটা আপোনাক ৰিচিপ্ট দিয়া হ'ব। সেই ৰিচিপ্টখনত আপোনাক একনলেজমেণ্ট এটা নম্বৰ দিয়া থাকিব। সেই নম্বৰটো আপোনালোকে ভালকৈ ৰাখিব লাগিব। ইয়াতে স্পষ্ট জনাই দিয়া হৈছে। তো ইয়াতে কোৱা হৈছে তাৰপিছত এই নম্বৰটো ভৱিষ্যতে আপোনাৰ আবেদনৰ ষ্টেটাছ পৰীক্ষা কৰিবলৈ সুৰক্ষিত কৰি ৰাখিব। তো যেতিয়া আপোনালোকে আবেদন কৰিব, আবেদন কৰাৰ পিছত যিটো একনলেজমেণ্ট ৰিচিপ্ট পাব, সেই ৰিচিপ্টখন ভালকৈ ৰাখি দিব। তাতে একনলেজমেণ্ট নম্বৰ এটা থাকিব। সেই নম্বৰেৰে আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ এপ্লিকেশ্যনখন একচেপ্ট হ'ল নে আপোনাৰ ৰিজেক্ট হ'ল, সেইটো আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে, সেইটো আপোনালোকে ভালকৈ ৰাখি থৈ দিব। তাৰপিছত চাগে আপোনালোকে আঁচনিখনৰ মূল উদ্দেশ্য আৰু লাভালাভ। তো প্ৰথমতে জনাই দিছোঁ যে লাভালাভ আপোনাৰ কি হ'ব, প্ৰতিমাহে আপোনালোকে ৩,০০০ কোটি টকা লাভ কৰিব। তো উদ্দেশ্যটো চাগে আপোনালোকে ইয়াতে কোৱা হৈছে মহিলা সবলীকৰণ। এই আঁচনিৰ মূল লক্ষ্য হৈছে ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা, যাতে তেওঁলোকে নিজৰ দৈনিক প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰে। কি কোৱা হৈছে, ইয়াতে আঁচনিখনৰ মূল লক্ষ্য হৈছে ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা, যাতে তেওঁলোকে নিজৰ দৈনিক প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰে। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত চাগে কোৱা হৈছে সোনকালে ধন হস্তান্তৰ DBT চৰকাৰৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT প্ৰক্ৰিয়াৰ জৰিয়তে সাহায্য ধন পোনপটীয়াভাৱে হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব, যাৰ ফলত কোনো ধৰণৰ ঘোষ বা খেলি মেলিৰ অৱকাশ নাথাকিব।
কি কোৱা হৈছে আপোনালোকে নিশ্চয় বুজি পালে। যিটো ডিবিটি মাধ্যমেৰে আপোনাক দিয়া হ'ব, ইয়াতে আপোনাৰ কোনো খোজ বা খেলি মেলি কোনো ইয়াতে অৱকাশ নাথাকিব, কোনো ইয়াতে প্ৰয়োজন নাথাকিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো ডিজিটেল সজাগতা, এতিয়া আপোনালোকে ডিজিটেল সজাগতা চাইতে আপোনালোকে অন্নপূৰ্ণা পৰ্টেলৰ দৰে ব্যৱস্থাই গ্ৰাম্য অঞ্চলৰ মহিলাসকলক ডিজিটেল প্ৰক্ৰিয়াৰ সৈতে পৰিচিত হ'বলৈ সহায় কৰিব। আবেদন কৰাৰ পূৰ্বে চৰকাৰী বিভাগৰ তৰফৰ পৰা জাৰি কৰা শেহতীয়া নিৰ্দেশনা আৰু অন্তিম তাৰিখ চাইতে আপোনালোকে ডেডলাইন সন্দৰ্ভত সজাগ থকাটো বাঞ্ছনীয়। তো এইটো অন্তিম তাৰিখ আপোনাৰ ইয়াতে উল্লেখ কৰা হোৱা নাই, কিন্তু মই জানা হিচাপে ইয়াতে 2 আগষ্ট মাহলৈকে কিন্তু ইয়াতে আবেদন চলি থাকিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো যিসকল অসমৰ মহিলা যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তো আপোনালোকে এই আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকক নিশ্চয় জনাই দিয়া হৈছে যে আপোনালোক কোনসকল মহিলাই লাভ কৰিব, ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনালোকে আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি প্ৰয়োজন আপোনাক দিব লাগিব, ডকুমেণ্টছ দিব লাগিব, নথিপত্ৰ দিব লাগিব, আপোনালোকে নিশ্চয় বুজি পালে। আপোনালোকে বেংক পাছবুক লাগিব, PRCখন লাগিব, ৰেচন কাৰ্ডখন লাগিব, ভোটাৰ ID লাগিব, আধাৰ কাৰ্ডখন লাগিব। এইকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব এই আঁচনিখনত আবেদন কৰাৰ সময়ত। তো আপোনালোকে নিশ্চয় বুজি পালে। তো এতিয়া মেইন কথা হ'ল আপোনালোকে বৰ্তমান আমাৰ অসমত কিন্তু এতিয়ালৈকে আৰম্ভ হোৱা নাই। এই আঁচনিখন আমাৰ অসমত এতিয়ালৈকে আৰম্ভ হোৱা নাই। এই আঁচনিখন আৰম্ভ হৈছে কলকাতাতহে আপোনাৰ আৰম্ভ হৈছে, ৱেষ্ট বেংগলত আৰম্ভ হৈছে। বৰ্তমান কিন্তু আমাৰ অসমত আৰম্ভ হোৱা নাই, তাতে শেষ হোৱাৰ পিছত আমাৰ ইয়াতে আৰম্ভ হৈ যাব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো যিসকল মহিলাই এই আঁচনিখনত আবেদন কৰিব বিচাৰিছে, তো আপোনালোকে আবেদন কৰিব পাৰিব। এইকেইখন ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি ৰাখিব। PRCখন যদি নাই, আপোনালোকে PRCখন বনাই ল'ব। কেতিয়া আহে ইয়াৰ কোনো গেৰেণ্টি নাই। তো যেতিয়া আহিব মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে এই আঁচনিখনত, আপোনালোকে আবেদন কৰিব পাৰিব। তো আমাৰ অসমতো আহিব এই আঁচনিখন। তো বৰ্তমান কলকাতা, ৱেষ্ট বেংগলত এইটো আৰম্ভ হৈ গৈছে। তো তাতে অনলাইন এপ্লাই আৰম্ভ অলৰেডি হৈ গৈছে, সেইসকলে আবেদন কৰি আছে। তো আমাৰ অসমত এতিয়ালৈকে আৰম্ভ হোৱা নাই। যেতিয়া আৰম্ভ হ'ব ভিডিঅ' বনাই আপোনালোকক জনাই দিম, কেনেকৈ আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সকলো ডিটেইলছ আপোনালোকক সেই ভিডিঅ'টোত জনাই দিয়া হ'ব। তো আপোনালোকে নিশ্চয় বুজি পালে। বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো এইকেইখন ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি ৰাখিব। বিশেষকৈ আপোনাৰ যিটো PRC চাৰ্টিফিকেট, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, সেইটো কিন্তু বহুতৰে হাতত নাই। তো সেইটো আপোনালোকে সোনকালে বনাই ল'ব। কেনেকৈ বনাব লাগে যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অন্নপূৰ্ণা আঁচনিখনৰ বিষয়ে জানিব পাৰে। ধন্যবাদ।